অ' পাহি, তই ঘৰতে আছনে? মই তহঁতে ঘৰলৈ গৈ আছোঁ। অঁ হ'ব দে। দাদা, মই পাহিহঁতৰ ঘৰলৈ যাওঁ। যা, সোনকালে আহিবি কিন্তু। ইমান ৰ'দ দিছে আজি। উৎপল, কি চাই আছনো? চাওঁ। কেতিয়াই ফোন কৰিলে আহিম বুলি ক'লে, এতিয়ালৈকে নাই। ইমান দেৰি হৈছেনে? হয়, এইজনী আহিছে। উৎপল, পাহি আহি গ'ল। ইমান দেৰি হ'ল নে? কেতিয়াবা ৰখি আছোঁ। এই ঘৰৰ কাম অলপ আছিলে। উৎপল, তই যা, কথা পাত, আমি যাওঁ। ব'লা। চাওঁ, টুপি থাকিলে গৰমত পিন্ধি আছে। এনেই খবৰ খাতি কোৱা। ভালেই, তোমাৰ? আছোঁ আৰু। চাওঁ এযোৰ পিন্ধাই দিওঁ, কেনেকুৱা লাগে। আয়ো কইনাজনী, মজা লাগিছে, ধুনীয়া লাগিছে। ফটো একেবাৰে উঠো ৰ'বা। ধুনীয়া লাগিছে। তুমি আমাৰ সম্পৰ্কটো লৈ সুখী নে বাৰু? সুখী, কিন্তু তোমাৰ দেউতাই মানিব জানো আমাৰ সম্পৰ্কটো? কিয় নামানিব? মই মনাম দেউতাক। নামানিলে হ'ব নেকি? তোমাৰ দেউতাই আমাৰ নিচিনা দুখীয়া মানুহক কেয়াৰে নকৰে। এই সম্পৰ্কটো মানিব জানো? কিয় নহ'ব? মই আছোঁ নহয়। নামানিলেও মই জানো নাথাকিম তোমাৰ লগত। মই আছোঁ নহয়, কিয় চিন্তা কৰিছা? ইমান চিন্তা নকৰিবা। মোৰ বহুত সপোন আছে, গম পাইছা তোমাক লৈ। আমাৰ বিয়াৰ পিছত মই কি কৰিম শুনা। আমাৰ বিয়াৰ পিছত তোমাক লৈ তোমাক এটা মই দামী মোবাইল কিনি দিম। তুমি মিনি ব্লগ বনাবা, আমি ঘূৰিবলৈ যাম। এনেকৈ বহুত সপোন ভাবি আছোঁ তোমাক লৈ। আৰু তোমাৰ? অঁ হয় নেকি? মোৰো সপোন আছে, বাট নকওঁ তোমাক। কি? তোমাৰ সপোন আছে নেকি? ঠিকে আছে, আমাৰ ভাল পোৱাটো সফল হ'ব ন? হয়। চাওঁ হাতখন চাওঁ। অঁ দাদা, কথা এটা শুনচোন। অঁ, কি হ'ল ক? মই কি হ'ল ক? কি মই কৈ আছ? মই ল'ৰা এটা ভাল পাওঁ। ভাল পোৱা বহুত দিনেই হ'ল, কিন্তু কম বুলি সাহসেই হোৱা নাছিলে। কি? ক'ৰ ল'ৰা? তই চিনি পাবিয়ে চাগে, বাপেকৰ নাম হিৰেণ। কথাটো কৈছ, ভালেই হৈছে বাৰু। তাৰ বা আকৌ স্বভাৱ চৰিত্ৰ কেনেকুৱা? মই লগৰ দুই এটাক তাৰ কথা সুধি চাব লাগিব ৰ। তাৰ স্বভাৱ চৰিত্ৰ ভালেই, মই তাৰ লগত সুখী হ'ব পাৰিম। দাদা প্লিজ আমাৰ সম্পৰ্কটো মানি ল, মানা নকৰিবি। হ'ব বাৰু,
মই ল'ৰাটোৰ লগত কথা পাতিম। উৎপল ভাত খালি? এই মাত্ৰ খাই আহিছোঁ। কি কৰি আছ মোবাইলত? এই ইনষ্টাত নিউ মাৰ্জিনে পঠাইছোঁ, তাকে মেছেজ কৰিছোঁ আৰু। তই কেলা চেনি দে ল'ৰাটো, তোৰ দেখোন আছেই পাহিজনী। মই ভাই কম ৰ, তই বহুত চেনি ল'ৰাটো দেই। এই এইবোৰ বাদ দিয়া আৰু, এইবিলাক চলি থাকে আৰু এতিয়া। হেল্ল', ঐ ভণ্টি, মই অভিক লগ কৰিবলৈ আহিলোঁ। আহোঁতে মই তোক ক'বলৈ পাহৰিলোঁ, তই ঘৰতে থাকিবি, ক'তো নাযাবি। মোৰ যোৱা অলপ দেৰি হ'ব। হ'ব দে এতিয়া। তলৰ পৰা শুনি যাওঁ। অঁ দাদা কওক। কুঁহে কৈছিলে আপুনি বোলে আজি লগ কৰিম বুলি কৈছিলে মোক। অঁ, মই লগ কৰিম বুলি কৈছিলোঁ, কথা কেইটামান আছিলে। এই আগত যাওঁ হওক। মোক ভণ্টিয়ে কৈছে তোমাৰ কথা। তোমালোকে সুখী হ'বা বুলি মোৰ বিশ্বাস আছে, আৰু তাই মোক ৰিকুৱেষ্ট কৰিছে বহুত। মই মানি লৈছোঁ বাৰু, কিন্তু তোমাৰ লগত দেউতাই সম্পৰ্কটো মানিব জানো? দুখীয়া মানুহক কেয়াৰে নকৰে। তোমাৰ কথা বহুতক সুধিছোঁ মই, ভাল বুলিয়ে কৈছে। তুমি ভণ্টিক ভালকৈ ৰাখিবা আৰু। তাইক মই সৰুৰ পৰা বহুত মৰমত ৰাখিছোঁ। তাই মাক দেউতাকৰ মৰম নাপালেই, ভালকৈ ৰাখিবা তাইক। তাই বহুত মৰমত ডাঙৰ হৈছে। নাই নাই, মই তাইক সুখতে ৰাখিম। মই তাইৰ লগত সুখী হ'ব পাৰিম, আপুনি চিন্তা নকৰিব। মই তাইক সুখতে ৰাখিম বাৰু মোৰ লগত। অভি, তোৰ ইমান দেৰি হ'ল যে? দেউতাই লগৰ এটা পাৰ্টি আছিলে, তাত গৈছিলোঁ। এই কেমেৰাটো লাগে বোলে, তাত গৈছিলোঁ। আহিছোঁ ভাত খাই। তই আজৰি হৈ আছোন, তোৰ লগত কথা অলপ আছে মোৰ। এই মই ফ্ৰেছ হৈ আহোঁ ৰ'ব। দিয়ক কওকচোন তই কি আছিলে? অভি, তোৰ মই কথা এটা শুনিছোঁ। কিমান দূৰ কথাটো মই নাজানো। কি কথা বা কওকচোন? মই শুনিছোঁ তই বোলে সেই গকুলৰ ভনীয়েকক ভাল পাৱ। হয় বাৰু, মই আপোনাক কম বুলি ভাবি আছিলোঁ, কিন্তু সাহস হোৱা নাছিলে। আজি আপুনি সুধিছে কাৰণে কৈছোঁ আৰু। হয় হয়। কি? তই সিহঁতৰ ঘৰৰ ছোৱালী, আৰু সিহঁতৰ ঘৰৰ ছোৱালী আৰু মোৰ ঘৰৰ পাৰ্থক্য কি? নাই নাই, তই সিহঁতৰ ঘৰৰ ছোৱালী আনিব নোৱাৰ। কাৰণ এনেকুৱা দুখীয়া ঘৰৰ ছোৱালী আৰু মোৰ ঘৰৰ নিচিনা ধনী মানুহৰ ঘৰত নেভাৰ, এইটো কেতিয়াও হ'ব নোৱাৰে। তই সিহঁতৰ ছোৱালী যাতে নান। নাই দেউতা, মই তাইক পাহৰিব নোৱাৰিম, আৰু মই এইবিলাক ধনী দুখীয়ালৈ কোনো অহংকাৰ নকৰোঁ। মই সাধাৰণ মানুহ নিচিনা থাকি ভাল পাওঁ। নাই, মই তাইক পাহৰিব নোৱাৰিম, আপুনি যি কৰে মোক। যদি মোৰ কথা নেমানত, তাইক যদি পাহৰিব নোৱাৰ, তই এই মোৰ বাইক গাড়ীত ক'তো হাত নিদিবি। তই এইখন ঘৰৰ পৰা ওলাই যাব পাৰ। তোৰ আজিৰ পৰা এইখন ঘৰৰ স্থান নাই। ওলাই যা, তই ওলাই যা। হ'ব, আপুনি ধনীক লৈ যদি অহংকাৰ কৰিছে, মোৰ কথা যদি নুশুনে, আপুনি যদি দুখীয়া ছোৱালীজনী যদি বোৱাৰী গাব নিবিচাৰে, হ'ব মই ওলাই যাম, কোনো কথা নাই। আপুনি এইদিন অহংকাৰে প্ৰধান হ'ব, এইটো মনত ৰাখিব। হ'ব, মই ওলাই যাওঁ, মই ওলাই যাওঁ।
হেল্ল' অভি, দাদা কথা এটা হ'ল নহয়। তুমি কহিলে ফোন এটা কৰি কৈ দিয়া নহ'লে, তেতিয়া তাইও গম পাব। ঠিক আছে দিয়া, হ'ব দিয়া, মই অলপ বাহিৰত আছোঁ ন, মই কাইলৈ ৰাতিপুৱা ফোন কৰিম দিয়া। এতিয়া মই ঘৰলৈ যাম আৰু। ঠিক আছে দিয়া। হেল্ল' কুহি, এই কথা এটা হ'ল, ডাঙৰ কথা এটা। কালি আহিবাচোন অলপ জল্দি। চাওঁ, মন বেয়া নকৰিবাচোন, মই আছোঁ নহয়। কালি দেউতাই আমাৰ কথা গম পালে, তুমি দুখীয়া কাৰণে আমাৰ সম্পৰ্কটো মানি লোৱা নাই, মোক ঘৰৰ পৰা উলিয়াই দিছে। কাজিয়া কালি কি কওঁ ভাবিব নাই মই। দাদা ওচৰলৈ যাওঁ ব'লা, তোমালোকৰ ঘৰলৈ। তুমি এইখিনিতে ৰ'বা দে, মই ল'ৰাটোক লগ কৰি আহোঁ। ইয়াতে ৰ'বা, ক'তো নাযাবা। কি হ'ল তোমাৰ? কুহি, চকুটো খোলা এবাৰ। কুহি, অ' কুহি, কুহি, কি হ'ল তোমাৰ? কুহি, অ' কুহি, কুহি, চকুটো খোলা এবাৰ, মোক চোৱা এবাৰ। আমাৰ বহুত সপোন আছিলে কুহি, কি হ'ল তোমাৰ? এনেকৈ মোক এৰি থৈ নাযাবা কুহি, 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 তুমি বাতের গোলাপ ফুলে তাতে রোদ কুহি, তুমি মোক এৰি থৈ গ'লা। আমাৰ কিমান সপোন আছিলে। কুহি, আমাৰ সপোনবোৰ তুমি আধৰুৱা কৰি পেলাই গুচি গ'লা। কিমান সপোন দেখিছিলোঁ তোমাক লৈ। কুহি, আমাৰ ভালবোৰ আধৰুৱা হৈ ৰ'ল। মোক কিয় এৰি থৈ গ'লা কুহি? অ' কুহি, ভালবোৰ আধৰুৱা কিয় কৰি থলা তুমি? কিমান সপোন দেখিছিলোঁ তোমাক লৈ, সপোনবোৰ আধৰুৱা হৈ ৰ'ল।